Hello everyone, welcome back to my YouTube channel once again. আজি আমি এনসাৰ কি বুলি নহয় গোটেই প্ৰশ্নখনৰ আমি এনসাৰ কি হ'ব সেইটো চাম আৰু সেইখন প্ৰশ্ন হ'ল এডিআৰই যি হৈ গ'ল পৰীক্ষা 29 তাৰিখে ছেপ্টেম্বৰৰ আৰু যি ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিটো পেপাৰ 5 হয় তাৰে আমি গোটেইখিনি 150টা কুৱেশ্যন আমি ইয়াত আলোচনা কৰিম। আহক আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা ভুল হয় মোৰ অপশ্যন চিলেক্ট কৰা তেতিয়াহ'লে নিশ্চয় কমেণ্টত মোক জনাই দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইংৰাজী অসমীয়া কোনোবা এটাত নিশ্চয় পঢ়ি যাম, সেইটোতে আপোনালোকে চাই যাব। প্ৰথম প্ৰশ্নটো দিছে আমাক যে 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন? বিশ্বজিৎ দৈমাৰীদেৱ। 2 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি? এইটো হ'ব এটিএম। তাৰপিছত দিছে টেক্সি চালক এজনে কাৰ্যালয়ত যাত্ৰীসকল গাড়ীত তুলি 6 কিলোমিটাৰ পথ অতিক্ৰম কৰি ডাকঘৰ পালেগৈ, য'ত তেওঁ বাওঁফালে ঘূৰি 8 কিলোমিটাৰ পথ অতিক্ৰম কৰি বিমানবন্দৰ পালেগৈ। কাৰ্যালয়ৰ পৰা বিমানবন্দৰলৈ ৰৈহিক দূৰত্ব কিমান? এইটোত বহুতে 14 কিলোমিটাৰ মাৰিছে, কাৰণ 8 আৰু 6 যোগ কৰি দিছে। তেনেকুৱা নহয় একচুৱেলি, কাৰণ কি হয় এইটোত কিছুমান নিয়ম কানুন থাকে, মানে হেৰি কৰা, যিটো অকল সোধা নাই যে কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে সেইটো সোধা নাই, সুধিছে যে আমাক ৰৈহিক দূৰত্ব কিমান। তো ইয়াৰ আনচাৰটো হ'ব 10 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 4, যদি ৰঘুৱে কয় যে তেওঁৰ মাতৃ হিমাদ্ৰীৰ একমাত্ৰ জীয়ৰী, তেন্তে হিমাদ্ৰী ৰঘুৰ সৈতে কি সম্বন্ধৰে সম্পৰ্কিত হ'ব? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কি দিছে মোক কমেণ্ট কৰি জনাবচোন। কাৰণ ইয়াত কি হৈছে যে হিমাদ্ৰী ৰঘুৰ সৈতে কি সম্পৰ্ক সুধিছে, যে হিমাদ্ৰী সুধিছে ৰঘুৰ সৈতে কি সম্পৰ্ক, যে হাউ ইজ হিমাদ্ৰী ৰিলেটেড টু ৰঘু। ৰঘু হিমাদ্ৰীৰ কি সোধা নাই। তো ইয়াত একচুৱেলি যে এতিয়া হিমাদ্ৰী, এতিয়া যিটো আমি নৰ্মেলি আমি ফিমেল হিচাপে আমি কনচিডাৰ কৰিম, তো সেই হিচাপত অপশ্যনত যিহেতু ফিমেলৰ কোনো এটাই নাই, তো আচলতে এইটো কি দিছে আপোনালোকে, কাৰণ সুধিছে যে ৰঘু হিমাদ্ৰীৰ কি হয়, আমাক সোধা নাই যে হিমাদ্ৰী ৰঘুৰ কি হয় সুধিছে। তো হিমাদ্ৰী মানে আমি একচুৱেলি ছোৱালী মানুহ বুজি পাওঁ, তো ছোৱালী মানুহ ৰঘুৰ কি বুলি ক'লে তো আমি সম্পৰ্কটো উল্টাকৈ চাব লাগিব ন অলপমান। তো ইয়াত আপোনালোকে কি দিছে মোক কমেণ্ট কৰি জনাবচোন বাৰু। কুৱেশ্যন নম্বৰ 5 হ'ল যে ৰাকেশ ছাডেনলি ছেইড দ্য লাষ্ট নাইট আই হাৰ্ড এ ফক্স হাউলিং। যে ইয়াত এটা মানে এটা মাৰ্ক থাকে, পাংচুৱেশ্যন মাৰ্ক, সেইটো কোনটো আচলতে দিব লাগিছিল, সেইটো ৰৈ গৈছে বুলি কৈছে। সেইটো যে অপশ্যন চি নাম্বাৰ, সেইটো ইয়াতে লাষ্টত বহিব, এইখিনিত বহিব দুটা, ঠিক আছে, এই মাৰ্কটো। তাৰপিছত 6 নম্বৰ যে হোৱাট ইজ দ্য এণ্টনিমছ অফ শ্ল'ৰ এণ্টনিমছ কি হয়, মানে উল্টাটো, মানে বিপৰীত শব্দ বুলি ক'লে এইটো ফাষ্ট হ'ব। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য অপজিট অফ বিউটিফুলৰ অপজিট হ'ল আগলি, কুৎসিত। কুৱেশ্যন নম্বৰ 8, হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল, মানে কোনটো ভুলকৈ আছে, তো এইটো পজেছটো ভুলকৈ আছে। কুৱেশ্যন নম্বৰ 9, দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ বিটুইন 1 to 10, এইটো আমাৰ 8, কুৱেশ্যন নম্বৰ আমাৰ 9ৰ 8 হয়, মানে চি। তাৰপিছত কুৱেশ্যন নম্বৰ 10, হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড, আকৌ সুধিছে যে ভুলকৈ কোনটো আছে, তো আমাৰ ডিপাৰ্ট হ'ব, DE হ'ব লাগে। কুৱেশ্যন নম্বৰ 11, এ নাম্বাৰ হুৱেন ইনক্ৰিজ, কোনো এটা সংখ্যা 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 777 হয়। সংখ্যাটো হৈছে মানে কোনটো সংখ্যাৰ 11% বৃদ্ধি কৰিলে 777 হয়, এইটো হৈছে অপশ্যন নম্বৰ ডি। 11 নম্বৰ অপশ্যন আমাৰ ডি হ'ব। 12 নম্বৰ যে মণিপুৰ ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল, এইটো হৈছে আমাৰ থাইলেণ্ড। কুৱেশ্যন নম্বৰ 13, হুইচ ৱৰ্ড ইন দ্য ফলোয়িং লিষ্ট ইজ নট দ্য প্ৰনাউন, কোনটো প্ৰনাউন নহয় সুধিছে। ইয়াত প্ৰনাউন নহয়, সেইটো হ'ল আমাৰ এন, আৰু প্ৰনাউন আমাৰ কি হয়, নাউনৰ সলনি হোৱা যি পদ তাকে প্ৰনাউন বুলি কোৱা হয়। তেতিয়া আমাৰ এনটো আমাৰ আৰ্টিকলত পৰে, ঠিক আছে, বা কনজাংশ্যনত পৰে তেনেকুৱা। তাৰপিছত 14 নম্বৰ আমাৰ হৈছে দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 60, সংখ্যা দুটাৰ পাৰ্থক্য, এইটো আমাৰ কিছুমান নিয়মত কৰিব লাগে, সেইটো হ'ব উত্তৰ 5, মানে উত্তৰ 5, অপশ্যন বি। কুৱেশ্যন নম্বৰ 15, হুইচ লেংগুৱেজ নেম ইজ কাৰেক্টলি স্পেল্ড, কাৰেক্টলি কোনটো শুদ্ধকৈ স্পেল হৈছে সুধিছে। আমাৰ ইয়াতে বহুতো ভুল কৰে যে ইনকাৰেক্টলি ভালকৈ পঢ়ি নাচায়, তো ইয়াত আমাৰ হ'ব ইংলিছটো, মানে শুদ্ধকৈ কোনটো আছে সুধিছে। 16 নম্বৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল? চৰাইদেউ, যিটো আমাক ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত হ'ল জুলাই মাহৰ 25 তাৰিখে। কুৱেশ্যন নম্বৰ 17 আহিল, নিম্নলিখিতসমূহৰ কোনটো বংশৰ প্ৰাচীন অসমৰ শাসক বংশ নাছিল? অসমত কোনে শাসন কৰা নাছিলে, এইটো হ'ব মৌৰ্য। কুৱেশ্যন নম্বৰ 18, হোৱাট ডাজ দ্য ফেয়াৰ ইন দ্য চেণ্টেন্স দে প্লে দ্য ফেয়াৰ মেটছ মিন, ইয়াতে ফেয়াৰ শব্দটোৱে কি বুজাইছে সুধিছে। এইটো হ'ল যে
উইদিন দেয়াৰ ৰুলছ মানে ফেয়াৰ মানে সুন্দৰ আৰু মানে সুন্দৰ মানে ফেয়াৰৰ বহুত মিনিং থাকে একচুৱেলি চেণ্টেঞ্চ অনুযায়ী বেলেগ বেলেগ হয় ইয়াতে সুধিছে ধুনীয়া আৰু মানে কোনো হাই কাজিয়া নোহোৱাকৈ এনেকৈ বুজাইছে 47329 সংখ্যাটোক দুগুণ কৰিলে ফলাফলটো ঠিক সমাজত থকা অংকটো হ'ব যে এই সংখ্যাটোক সম্পূৰ্ণ দুগুণ কৰিলে তাৰ মাজত থকাটো কি হ'ব এইটো দুইটাই পূৰণ কৰি কিনে মাজত থকা সংখ্যাটো আমি চাওঁ তেতিয়াহ'লে আমাৰ এইটো হ'ব 19 নম্বৰ কুৱেশ্যন হ'ব আমাৰ এ মানে 6টো মাজত থাকিব আমি যদি এইটোক দুইৰে পূৰণ কৰিলে দুগুণ হৈ যাব দিছে ভাৰতবৰ্ষত এখন বাহনত কোনবিধ শিঙা অনুমোদিত যে হোৱাট টাইপ অফ হৰ্ণ ইজ পাৰ্মিটেড ইন দ্য ভেহিকেল ইন ইণ্ডিয়া যে হৰ্ণ বুলি কওঁ এইটো কোনটো আচলতে এইটো পাৰ্মিটেড হয় এইটো হ'ব বি ইলেক্ট্ৰিক হৰ্ণ কুৱেশ্যন নম্বৰ 21 কি আছে যে অপৰিবাহক বাহনৰ লাৰ্ণাৰ লাইচেন্স প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদনক ন্যূনতম কিমান সময় অপেক্ষা কৰিব লাগে ইয়াক সুধিছে ন্যূনতম ঠিক আছে মানে লাৰ্ণাৰ লাইচেন্স পোৱাৰ পিছত মেইন লাইচেন্স পাবলৈ কিমান দিন ৱেইট কৰিব লাগে ন্যূনতম মানে কম দিন তো সেইটো আমাৰ অপশ্যন হ'ব অপশ্যন নম্বৰ এ 30 ডেইজ তাৰপিছত মানে এপ্লাই কৰিব পাৰে আৰু মেক্সিমাম হৈছে 6 মাহ এটা মিনিমাম সুধিছে মানে একেবাৰে কম কিমান দিন কুৱেশ্যন নম্বৰ 22 নিম্নলিখিতসমূহৰ কোনটো এটা আউটপুট ডিভাইচ এইটো হ'ব স্পীকাৰ কুৱেশ্যন নম্বৰ 23 what single word could mean the same as the base frame of the car or bus or any such wheel vehicle মানে কোনটো শব্দ ইয়াৰে মানে বাছ হওক বা কাৰ হওক গোটেইটো মানে একে থাকে সেইটো হ'ল চেচিছ ঠিক আছে বাকীকেইটা সবৰে বেলেগ বেলেগ কেবিন কিছুমানত নাই কিছুমানত আছে তেনেকুৱা ফ্ৰেমৱৰ্ক চবৰকে বেলেগ তো আমাৰ চেচিছটো হ'ল চবৰে থাকে তাৰমানে দ্য ফ্লেগ অফ হুইচ কাণ্ট্ৰি ইজ ট্ৰাইংগুলাৰ ইন শেপ যে কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ সেইটো আমাৰ উত্তৰ হ'ব নেপালৰ যিখন পতাকা সেইখন আমাৰ ত্ৰিভুজাকৃতিৰ হয় যে সৌৰত অৰ্থশাস্ত্ৰ কোনে লিখিছিলে চাণক্য এইটো যদি আমি নাজানো আজিৰ পৰা জানিলোঁ তাৰপিছত চবে জনাৰ প্ৰশ্নই বাৰু কুৱেশ্যন নম্বৰ 26 ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক ডেছ বোলা হয় মানে কি বোলা হয় যে নাম্বাৰ ডেট কেন নট বি এক্সপ্ৰেছ ইন দ্য ফৰ্ম অফ দ্য ফ্ৰেকশ্যন অৰ কল এইটো অপৰিমেয় সংখ্যা হয় ইৰেচনেল নাম্বাৰ কুৱেশ্যন নম্বৰ 27 যে এজন মানুহে প্ৰতিদিনত 45টা শব্দ টাইপ কৰিব পাৰে 555টা শব্দ টাইপ কৰিবলৈ তেওঁক প্ৰয়োজন হোৱা সময় যে এ মেন টাইপ এট দ্য ৰেট অফ 45 ৱৰ্ডছ পাৰ মিনিট মানে 1 মিনিটত 45টা শব্দ টাইপ কৰে আৰু তেনেহ'লে যে 555টা শব্দ টাইপ কৰিবলৈ কিমান সময় লাগিব এতিয়া আপোনালোকৰ হোমৱৰ্ক দিছোঁ মোক জনাবচোন কুৱেশ্যন কিমান অকণমান জনাব কিমান আনচাৰ হয় এইটো এটা সংখ্যাক 1111ৰে পূৰণ কৰিলে প্ৰাপ্ত ফলাফলটো 7777 হয় সংখ্যাটো হৈছে মানে এইটো সংখ্যাক কিমানেৰে পূৰণ কৰিলে এইটো পোৱা যাব তো ইয়াতো হ'ব আমাৰ 7 মানে এনচাৰ এ কুৱেশ্যন নম্বৰ 29 হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য কোচ কিং নৰনাৰায়ণছ আৰ্মি কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল সেইটো হ'ব চিলাৰায় অপশ্যন নম্বৰ 30 যে ওজাপালি অসমৰ কোন অঞ্চলৰ ধৰ্মীয় উপাদান ওজাপালি এইটো মঙলদৈ নলবাৰী অঞ্চলৰ কুৱেশ্যন নম্বৰ 31 ফাইণ্ড দ্য ভেলু অফ 31 দিছে যে হোৱাট ইজ দ্য চিননিমছ অফ ব্ৰেকৰ চিননিমছ কি মানে একেই অৰ্থ বুজোৱা আৰু শ্ল' ব্ৰেক মানে শ্ল' হয় আৰু শ্ল' মানে শ্ল'ৱে এনেকুৱা মানে একেই বুজাইছে আৰু ফাইণ্ড দ্য ভেলু অফ ইমানৰ মান কিমান বুজাইছে তো ইমানৰ মান আমাৰ যদি উত্তৰটো ওলাব যাওঁ তেতিয়াহ'লে আমি কৰি নাচাব আৰু ইয়াতে উত্তৰ হ'ব 13 অপশ্যন নম্বৰ চি 33 হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ বেনেনাৰ মানে কলৰ কালেক্টিভ নাউন কি কালেক্টিভ নাউন মানে যে গ্ৰুপত থকাটো বুজায় এটা কল আৰু গ্ৰুপত থকা কল সেইটো মানে নামটো বেলেগ বেলেগ হৈ যায় সেইটো বুজায় সেইটো বেনানাৰ কি বুজাইছে যে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ বেনানাছ সেইটোৰ উত্তৰ হ'ব আমাৰ বাঞ্চ বুলি কয় বাঞ্চ ঠিক আছে অপশ্যন নম্বৰ এ 2% 500 3%ত 2% মানে 5,000ৰ 3%ত 2% কিমান হৈছে প্ৰথমতে 5,000 3% উলিয়াব লাগিব তাৰপিছত সেইটোত আকৌ 2% উলিয়াব লাগিব তো সেনেকৈ উলিয়ালে আমাৰ উত্তৰ হয় 3 অপশ্যন নম্বৰ বি 35ৰ এবাৰ উত্তৰ যে ভাৰতবৰ্ষত এখন বাহন ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে ইয়াত আমাৰ সোঁফালেতো নহয়ে কাৰণ আমি ৰাস্তাৰ সোঁফালে নচলাওঁ তো অপশ্যন নম্বৰ এ আৰু চি কাটা যাব তো আমাৰ উত্তৰ হ'ব এইটো অপশ্যন নম্বৰ বি গাড়ীৰ সোঁফালে বহি থাকে ৰাস্তাৰ বাওঁফালে চলায় কুৱেশ্যন নম্বৰ 36
যদি টেংকক আমি KNAT লিখো এইটো কোড কৰা হয় তেনে সদৃশ্য কোডত PROCESS লিখিলে ইয়াৰ পঞ্চম বৰ্ণটো কি হ'ব ইয়াত মানে আমি মানে উল্টাকে লিখি দিছে তো উল্টাকে লিখিলেও আমাৰ যিটো মাজৰ আনসাৰ হ'ব সেইটো হ'ব আমাৰ C অপশ্যন নম্বৰ C O হ'ব ঠিক আছে 36 C 37 কোৱেশ্চন নম্বৰ যে 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল এইটো হ'ব অপশ্যন ডি জেভলিন থ্ৰ' কুৱেশ্যন নম্বৰ 38 প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইভভাৱে ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখন লিখা ব্যক্তিজন কোন ৰূপম দত্ত তো বহুত হেৰি হৈ গৈছে ভাইৰেল হৈছিলে কিতাপখন 39 হোৱাট ইজ দ্য এপল অফ দ্য ওৱানছ আইজ মিন যে এপল অফ ওৱানছ আইজ এইটো মানে কি মিনিং বুজাইছে স্পেচিয়েল ফেভৰেট বিলভ পাৰ্চন অফ থিংছ মানে বহুত ভাল লগা মানুহ বা ভাল লগা বস্তু সেনেকুৱা আৰু স্পেচিয়েল হয় সেনেকুৱা তাৰমানে the place value of 2 in 4213.6 ইয়াৰ place value কি হৈ দিছে place মানে হ'ল যিটো প্লেছত আছে তাৰ ফালে শূন্য যেতিয়া লগ লগাই দিলে হ'ল মানে যিমানটা সংখ্যা থাকে সিমানটা শূন্য লগ লগাই দিলে হ'ল তো ইয়াৰ place value হ'ব আমাৰ C 200 তো অপশ্যন নম্বৰ C 40 C 41 নিম্নলিখিত কোনটো একেটা সমষ্টিত থকা অনুচিত ইয়াৰে কোনটো অমিল সুধিছে তো মোৰ হিচাপত পাঠ্যপুথি হ'ব লাগে আপোনালোকে কোনটো জনাবচোন বাৰু 42 নিম্নলিখিত কোনটো 4000 নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত এইটো ৰকেট হয় অপশ্যন নম্বৰ A 43 হোৱাট ইজ দ্য ফলোয়িং ছেট ইজ ইনকাৰেক্টলি মেটচ কোনটো ইয়াৰ লগত নিমিলাকে দিছে তাৰমানে এইটো বি অপশ্যন S22 নিমিলে 43 নম্বৰ বি 44 অপশ্যন যে নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ কোনটো এইটো হ'ব কাঞ্চনজংঘা অপশ্যন নম্বৰ ডি কাৰণ ছিকিমত আছে 45 প্ৰথম দহটা ক্ৰমিক সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ গড় কেনেকৈ উলিয়াই আমি জানো যে গোটেইটা সংখ্যা যোগ কৰি যিমানটা সংখ্যা আছে সেইটো হৰণ কৰি দিলে হৈ গ'ল তো এনচাৰ হ'ব আমাৰ 5.5 তো অপশ্যন চি 46 বিপদজনক গাড়ী চালন কৰা কাক বোলে যে ৰঙা ট্ৰেফিক লাইট অৱমাননা মোবাইল ব্যৱহাৰ ষ্টপ লাইটৰ উলংঘন তিনিওটা যিকোনো এটা সংঘটিত হ'লে যে এনি ওৱান অফ অল থ্ৰী যিকোনো এটা আৰু তো অপশ্যন নম্বৰ ডি 46 47 হুইচ নিম্নলিখিত কোনটো সংখ্যাৰ দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে দশক হ'লে ছেকেণ্ড নম্বৰটো কোন চব কাৰ বেছি এইটো হ'ব 5 নম্বৰ তো 5 নম্বৰ অপশ্যন আছে আমাৰ এ তো 47 এ অপশ্যন 48 বাহক এখন কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথককৈ চিনিব পাৰি মানে পৰিবাহক মানে ট্ৰান্সপৰ্ট ভেহিকেল বাকীৰ পৰা কোনটো কেনেকৈ ডিফাৰেঞ্চ হয় সেইটো হ'ল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ প্লেট না কালাৰ অফ দ্য ভেহিকেল না বাই ভেহিকেল চাইজ না লুকিং এট বাকী টায়াৰ চাইজ এটাও নহয় সেইটো পঞ্জীয়কৰ নম্বৰ ফলক চাই কিনে কৰিব পাৰি তো 48 ডি নাম্বাৰ 49 এইটো আমাৰ কোনটো হয় যে টায়াৰ ঘূৰণীয়া কলা এই সম্বন্ধৰ সদৃশ্য সম্বন্ধ যুক্তি চিনাক্ত কৰে এইটো হ'ব ডি ইটা আয়তাকাৰ ৰঙা কুৱেশ্যন নম্বৰ 50 এইটো হ'ব যে অপৰিবাহক বাহন ড্ৰাইভিং লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা কোনটো যে মিনিমাম কোৱালিফিকেশ্যন ড্ৰাইভিং লাইচেন্স টু ড্ৰাইভ নন ট্ৰান্সপৰ্ট ভেহিকেল তো এইটো যি বাকী বাইক চাইকৰ কথা কৈছে আৰু এইটো 50 নম্বৰ আমাৰ অপশ্যন হ'ব ডি যে জৰুৰী নহয় কুৱেশ্যন নম্বৰ 51 কোনখন দেশ হলিউড অৱস্থিত এইটো আমেৰিকা যুক্তৰাষ্ট্ৰ কুৱেশ্যন নম্বৰ 52 যে নিম্নলিখিত কোনটো সামৰিক অঞ্চল নহয় এইটো দক্ষিণাত্য মালভূমি এইটো আমাৰ ইণ্ডিয়াৰ মাজত আছে কুৱেশ্যন নম্বৰ 53 অসমৰ বাছ কণ্ডাক্টৰ পৰিচালক লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা এইটো হাইস্কুল শিক্ষান্ত মানে ক্লাছ 10 কুৱেশ্যন নম্বৰ 54 বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইচেন্সৰ বৈধতাৰ ম্যাদ হৈছে কিমান বছৰ তাৰমানে তাৰমানে কুৱেশ্যন নম্বৰ 54 এ হয় এবছৰ 55 কোনটো সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয় মানে কোনটো থাকিলে কোনটো মানে ভোট দিছে যে সেইটো প্ৰমাণ হয় সেইটো হ'ল আঙুলি নখ বা শৰীৰৰ অন্য স্থানত মচিব নোৱাৰা চিয়াহী চিন এইটো একেবাৰে জানো আৰু কাৰণ এইটো যিহেতু ইলেকশ্যন ডিউটি দিব যাওঁ এইটো মানে এইটো সেই যিটো ইংকটো হয় ন সেই ইংকটো অকল ইলেকশ্যনৰ সেইটো কাৰণতে মানে বনায় স্পেচিয়েলি বনায় কুৱেশ্যন নম্বৰ 56 যে ৰাজু ডেছ হিজ ইণ্টেনশ্যন টু কণ্টেষ্ট ইন দ্য নেক্সট ইলেকশ্যন এইটো হ'ব ডিক্লেয়াৰ 57 যদি 1 যোগ 2 যোগ 3 আহি 10 যোগ ইজিকেল 55 হয় তেনেহ'লে 2 যোগ 3 যোগ 4 যোগ আহি 11 যোগ কৰিলে কিমান হ'ব এইটো আমাৰ অপশ্যন হ'ব এ 65 57 এ 58 অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউগৰাকীৰ নাম ব্যক্ত কৰক এইটো হ'ব চুহুংমুং ইয়াৰ প্ৰথম স্বৰ্গদেউ উপাধি লৈছিলে 59 বায়ু ইগল পানী হাঁহ 60 পথত থকা জেব্ৰা ক্ৰচিং কিহৰ বাবে ব্যৱহৃত হয় এইটো পথচাৰী ইপাৰ সিপাৰ হ'বলৈ অপশ্যন নম্বৰ বি 61 কুৱেশ্যন নম্বৰ যে এই মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত আহিব শেষত কোনটো আহিব শেষত আহিব বি কাৰণ অ' চবতকৈ লাষ্টত আহিব
62 ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা কিমান ইয়াত কোনো সৰ্বোচ্চ সীমা নাই অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 63 নেম অফ দ্য পাংচুৱেশ্যন মাৰ্ক এইটো পাংচুৱেশ্যন মাৰ্ক কি হ'ব এইটো কলন হয় LEMONADE থকা বৰ্ণবোৰৰ সহায়তে গঠন কৰিব নোৱাৰা শব্দটো চিনাক্ত কোনটো নোৱাৰে এইটো DEF নোৱাৰে কাৰণ ইয়াত F টো নাই 64 ৰ চি অপশ্যন 65 দ্য ভেলু অফ দ্য এক্সপ্ৰেছ মানে এই ৰাশিটোৰ ভেলু ওলাব দিছে তো আমি অংকটো কৰি চালে ইয়াৰ অপশ্যন ওলাব বি কুৱেশ্যন নম্বৰ 66 নিচাসক্ত হৈ গাড়ী চালন কৰিলে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি হ'ল প্ৰথমবাৰৰ বাবে তেতিয়া কোনটো হ'ব যে 10,000 টকা জৰিমনা আৰু 6 মাহ পৰ্যন্ত কাৰাদণ্ড এইটো অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 67 নিম্নলিখিত কোনখন ৰাজ্য অসমৰ সীমান্ত স্পৰ্শ নকৰে বিহাৰে নকৰে কুৱেশ্যন নম্বৰ 68 ভাৰতীয় বাহনৰ হালধীয়া বৰণৰ নম্বৰ প্লেটে কি সূচায় যাৰ মানে হালধীয়া সেইটো কি সূচায় হালধীয়া নাম্বাৰে আমাক সূচায় এইটো আমাৰ বাণিজ্যিক বাহন মানে কমাৰ্চিয়েল ভেহিকেল কুৱেশ্যন নম্বৰ 69 যদি 7টা আমৰ দাম 51 টকা হয় তেনেহ'লে 3টা আমৰ দাম কিমান এইটো একেবাৰে সহজ প্ৰশ্ন এইবিলাক 69 আমাৰ অপশ্যন হ'ব ডি 35 টকা 7 দি 91 হৰণ কৰি যিমান ওলায় সেইটো 3 হৰণ কৰি দিলে ওলাই যাব আপোনাৰ দামটো 70 এজন মানুহে কিবা এটা বিকল সামগ্ৰী 1500 টকাত ক্ৰয় কৰি 900 টকাৰ মেৰামতি কৰিলে সামগ্ৰীটো 5000 টকাত বিক্ৰী কৰিলে বিক্ৰী কৰ হিচাপে তেওঁ 100 টকা পৰিশোধ কৰিবলগীয়া হ'ল সামগ্ৰীপাত বিক্ৰী কৰি মানুহজনে অৰ্জন কৰা মুঠ লাভৰ শতাংশ পৰিমাণ হ'ল যে এটা সামগ্ৰী কিনিছে 1500 টকাত খৰচ আকৌ 900 টকা ভাল কৰিছে আৰু 100 টকা তেখেতে কৰ হিচাপে দিছে তো সমুদায় তেখেতে খৰচ হৈছে 2500 টকা আৰু 2500 টকাৰ বস্তু তেখেতে 5000 বিক্ৰী কৰিছে তো তেখেতৰ লাভৰ শতাংশ হ'ব 100% মানে 100 টকা লগাই 100 টকা পাইছে এনেকুৱা তো এইটো 100% হ'ব তো 70 অপশ্যন ডি 71 BEJQৰ পৰৱৰ্তী বৰ্ণটো কি হ'ব এটা সিৰিজ এটা আছে ইয়াতে সেইটো সিৰিজ মতে আমাৰ অপশ্যন হ'ব ডি জেড কুৱেশ্যন নম্বৰ 72 প্ৰাচীন কামৰূপৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ তাৰপিছত দিছে যে লোহৰী আৰু বৈশাখী মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয় এইটো পাঞ্জাৱত অপশ্যন নম্বৰ বি 73 74 প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাবে আন গাড়ীত কোনটো ৰং নিষিদ্ধ এইটো হ'ব জলফাই সেউজীয়া অলিভ গ্ৰীণ এইটো অকল ডিফেন্সত পাৰে বাকী বাহনত নোৱাৰে 74 অপশ্যন চি 75 লোকসভা নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় যে প্ৰতি 5 বছৰৰ মূৰে মূৰে কুৱেশ্যন নম্বৰ 76 যে ৰাকেশ সুবোধতকৈ ওখ তেওঁলোকৰ বন্ধু অতনুৱে একমাত্ৰ যি বাস্কেটবল দল অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে য'ত খেলুৱৈ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগিব উচ্চতা অনুসৰি মাধ্যমৰ স্থান কোন আছে এইটো ৰাকেশ হয় অপশ্যন নম্বৰ চি 76 চি অপশ্যন 77 মাৰ্ক দ্য কাৰেক্টলি স্পেল এইটো কাৰেক্টলি কোনটো শুদ্ধ হৈছে সুধিছে তো 77 আমাৰ অপশ্যন হ'ব ডি নম্বৰ এইটো শুদ্ধ হৈছে কাৰেক্টলি স্পেল পকা ধানৰ মাজে মাজে শীৰ্ষক গীতিকাৰ কোন ৰুদ্ৰ বৰুৱা পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি এইটো গান বহুত শুনিছিলোঁ আগতে তাৰ গীতিকাৰ কোন আছে ৰুদ্ৰ বৰুৱা 79 which word is the following sentence is the adverb the tiger is running faster adverb মানে হ'ল ভাৰ্বৰ যিটো এটা বিৱৰণ দিয়ে এইটো হ'ল adverb তো এইটো ফাষ্টাৰ হ'ব অপশ্যন নম্বৰ চি মানে ৰানিংটো ৰান কৰিছে বহুত জোৰকৈ দৌৰিছে সেইটো বুজায় ফাষ্টাৰ কুৱেশ্যন নম্বৰ 80 পোংগল মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন উৎসৱ এইটো হ'ল তামিলনাডু পোংগল আৰু কেৰালা হ'লে ওনাম হ'ব ৰীতা চৌধুৰীৰ উপন্যাস দেওলাংখুত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে ৰীতা চৌধুৰীয়ে লিখা দেওলাংখু তাতে কোনটো সম্প্ৰদায়ৰ কথা সেইটো হ'ল তিৱা সম্প্ৰদায় কুৱেশ্যন নম্বৰ 82 ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন ইভিৰ নম্বৰ ফলক কেনেকুৱা মানে যিবিলাক ইলেক্ট্ৰিক ভেহিকেল তাৰে নম্বৰ প্লেটবিলাক কেনেকুৱা তাৰে নম্বৰবিলাক সেউজীয়া হয় আমাৰ অপশ্যন নম্বৰ চি 83 যে ইমানৰ ন্যূনতম মানৰ ভগ্নাংশ চবতকৈ সৰু যিটো ভগ্নাংশ সেইটো সুধিছে আমাৰ এইটো ওলালে এইটো হ'ব আমাৰ এ নাম্বাৰ হয় অপশ্যন নম্বৰ এ 83 84 পুনঃপুনিক সংখ্যা ইমানক সমতুল্য ভগ্নাংশ মানে কোনটো দি হৰণ কৰিলে এইটো ভাগফল পোৱা যায় সেনেকুৱা আৰু আমি যদি চাব যাওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব আমাৰ ডি মানে 2ক যদি 9 দি হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ এইটো এনচাৰ ওলায় যে ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান এইটো 18 বছৰ আগতে 21 বছৰ আছিল পিছত চেঞ্জ কৰি 18 বছৰ কৰাইছে 86 নম্বৰ কুৱেশ্যন যে নিম্নলিখিত কোনটো স্কেল ভূমিকম্পৰ পেপোলজি হিচাপে ব্যৱহাৰ কৰা হয় এইটো হ'ল ৰিক্টাৰ স্কেল কুৱেশ্যন নম্বৰ 87 যে পিতৃ মাতৃৰ বিয়াৰ এবছৰ পিছত বাবলিৰ জন্ম হৈছিল বৰ্তমান বাবলিৰ বয়স 6 বছৰ আৰু পিতৃৰ বয়স তাতকৈ 25 বছৰ অধিক যদি পিতৃৰ বয়স তেওঁৰ পত্নীৰ বয়সতকৈ 2 বছৰ অধিক তেন্তে কিমান বছৰ বয়সত বাবলিৰ মাতৃৰ বিবাহ হৈছিল এইটো আমাৰ উত্তৰ ওলায় 22 বছৰ অপশ্যন এ 87 এ
88 যে মটৰ গাড়ীৰ পৰা সংঘটিত হিট এণ্ড ৰাণ পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণ ধনৰাশি হৈছে আমাৰ ইয়াৰ 88 আমাৰ অপশ্যন হ'ব বি 2 লাখ টকা। কুৱেশ্যন নম্বৰ 89 যে ফাইণ্ড আউট অড ইয়াৰে কোনটো নিমিলা হৈ আছে এইটো হ'ব আমাৰ ডি নম্বৰ অপশ্যন, মানে এইটো আমাৰ 2 দি হৰণ যায়, বাকী এইটো হৰণ নাযায়, হৰণ গ'লে দশমিকত ওলায়। কুৱেশ্যন নম্বৰ 90 নিম্নলিখিত কোনগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্য আছিল ডিচাইপল আছিল, এইটো হ'ল মাধৱদেৱ। কুৱেশ্যন নম্বৰ 90 এ 91 ৰুট 121 ৰুট 81 ৰুট 25ৰ ইকুৱেল কোনটো হয়, এইটো হ'ব 25, অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 92 এখন ইংৰাজী ভিতৰত নিম্নলিখিত কোনটো প্ৰথমে আহিব, কোনটো আহিব, আমাৰ এইটো চি আহিব, কাৰণ চি প্ৰথমতে আছে, তো চেণ্টিমিটাৰ প্ৰথম হ'ব, অপশ্যন নম্বৰ ডি। 93 হুইচ ৱৰ্ড ইজ দ্য চিননিমছ অফ ষ্ট্ৰেঞ্জ, ষ্ট্ৰেঞ্জৰ চিননিমছ কো মানে একে অৰ্থ বুজোৱা, সেইটো 93 আমাৰ অপশ্যন হ'ব এ এবনৰ্মেল হ'ব। এক ভূখণ্ড তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কোৱা হয় উপদ্বীপ, ইংৰাজীত কোৱা হয় পেনিনচুলা। 95 এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান, এইটো এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হ'ল আমাৰ 60 ডিগ্ৰী। 96 আইডেণ্টিফাই দ্য আৰ্টিকল ইন দ্য মেন ৱাজ ৱাকিং ফাষ্ট, ইয়াৰ আৰ্টিকল কোনটো, দা হয়, যে অপশ্যন নম্বৰ ডি, ডি বা দা, মানে ডি বা দাৰ উচ্চাৰণ কোনটো, ক'ত ডি হয় ক'ত দা হয়, কাৰণ আছে, পিছত কেতিয়াবা ক'ম বাৰু। যে লঘু বাহন এখনৰ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ দণ্ড হৈছে কিমান, এইটো হ'ল 1000ৰ পৰা 2000 অপশ্যন নম্বৰ এ। 90 কুৱেশ্যন নম্বৰ কোনটো কাৰেক্ট চেণ্টেঞ্চ এইটো দিছে, এইটো হ'ব অপশ্যন বি, প্লিজ লিসেন হোৱাট আই এম সেইং। কুৱেশ্যন নম্বৰ 99 এটা আয়তক্ষেত্ৰৰ পৰিসীমা 34 সেন্টিমিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটাৰ অধিক, আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল হৈছে 60 সেন্টিমিটাৰ হয়, এইটো 60 সেন্টিমিটাৰ স্কুৱেৰ, এইটো 99ৰ অপশ্যন বি। 100 যে ভাৰতৰ সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়, ডক্টৰ ভীমৰাও আম্বেদকাৰ, অপশ্যন নম্বৰ বি। 101 দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া, এইটো হ'ল কেনবেৰা, বেছিভাগে ছিডনী দিছে, এইটো ছিডনী নহয়। 102 শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাপতি কোন আছিল, অপশ্যন ডি ৰাম সিং। 101 4, 6, 8, 12, 14, 18 এই শৃংখলটোত অব্যাহতি ৰাখিবলৈ কোন কোন সংখ্যা বহাব লাগিব, ইয়াত মোৰ হিচাপত 20, 26 হ'ব লাগে, আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু ইয়াৰে কি হয় শুদ্ধ উত্তৰটো। 104 4 অংকযুক্ত ন্যূনতম আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 1, কাৰণ এইটো এটা 4 অংকযুক্ত ন্যূনতম 1000 আৰু সবতকৈ বেছি 9999, মাইনাছ কৰিলে 1 হয়। 105 নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে, এইটো হ'ল 1 বছৰ, অপশ্যন নম্বৰ এ। 106 পৰিবাহক বাহনৰ ড্ৰাইভিং লাইচেন্স পাবৰ বাবে আবেদনকাৰী ন্যূনতম কেইবছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব, এইটো 106 আমাৰ উত্তৰ। আপোনালোকে কি দিছে জনাবচোন বাৰু, এইটো মই মানে অলপ ডাউটত থাকিলোঁ। 107 নম্বৰ নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম আছে, বৰ্তমানটো আমাৰ আছে আহমেদাবাদ আছে, কিন্তু ইয়াত অপশ্যনটো নায়েই, আমি ধৰমশালা মাৰিব লাগিব নেক্সট হিচাপত, বাকীকেইটা চবতকৈ কমে হয়। এতিয়াতো আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম চবতকৈ ডাঙৰ, কিন্তু ইয়াত অপশ্যনটো নাই। 108 দিছে ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয়া পথটো কোনে বিচাৰি উলিয়াইছে, ভাস্কো দা গামা, অপশ্যন চি। কুৱেশ্যন নম্বৰ 108 গ'ল। 109 যে নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰশাসিত অঞ্চল, যে হোৱাট ইজ দ্য এইটো কোনটো হয় বুলি সুধিছে, গোৱা নহয়, তেলেংগানা, আমাৰ জম্মু কাশ্মীৰ হয় আমাৰ ইউনিয়ন টেৰিটৰী। 110 নিম্নলিখিত কোনটো এক মহাদেশৰ নাম নহয়, কোনটো মহাদেশৰ নাম নহয় বুলি কৈছে, সেইটো হ'ব আমাৰ সুমেৰু মহাদেশ নহয়, সুমেৰু। 111 প্ৰশ্ন যে ভাৰতৰ পেট্ৰল চালিত গাড়ীসমূহত নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক, মানে যিবিলাক আমাৰ পেট্ৰল ভেহিকেল তাত কোনটো থাকিব লাগে, তাত থাকিব লাগে অনুঘটীয় ৰূপান্তৰক, যিটো কেটালাইট কনভাৰ্টাৰ বুলি কোৱা হয়, অপশ্যন নম্বৰ চি ইয়াৰ উত্তৰ। 112 যে কোনো এক দশমিক সংখ্যাৰ দশমিক বিন্দুটোক 3টা অংক সোঁফালে স্থানান্তৰিত কৰিবৰ বাবে সংখ্যাটো পূৰণ কৰিবলগীয়া গুণটো হৈছে, 112ৰ আমাৰ উত্তৰ হ'ব আমাৰ চি 1000, মানে যিমান যদি হেৰি কৰোঁ তাৰ অংকটো কৰি চালে গম পোৱা যাব, এইটো আমি ইমান ডেছক্ৰাইব কৰি নাথাকোঁ বাৰু এইখিনি সময়ত, তো 112ৰ আমাৰ উত্তৰ হ'ব চি। 113 যে অস্মিতা চলিহা কোনবিধ খেলত ভাৰতৰ হৈ খেলে, 113 আমাৰ অপশ্যন হ'ব বেডমিণ্টন। 114 নিম্নলিখিতসমূহৰ কোনটো এটা মহাদেশৰ নাম, কোনটো এটা অষ্ট্ৰেলিয়া একচুৱেলি নহয়, তথাপিও অষ্ট্ৰেলিয়া আমি ইউজ কৰোঁ বাৰু মহাদেশ হিচাপে। তো 115 এবাৰ
এটা দশমিক সংখ্যাৰ দশমিক বিন্দুটো দুটা অংক বাওঁফালে নিয়ে স্থানান্তৰিত কৰিবলৈ হৰণ কৰিবলগীয়া সংখ্যাটো কিমান? তো 115 আমাৰ অপশ্যন হ'ব চি 100। 116 দ্য ডেচিমেল ৰিপ্ৰেজেণ্টেশ্যন, এইটো ভগ্নাংশই কোনটো ডেচিমেলক ৰিপ্ৰেজেণ্ট কৰে? তো 116 আমাৰ অপশ্যন হ'ব ডি 0.25। 117 যে এজন ব্যক্তি এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী 900 টকাত ক্ৰয় কৰে 1000 টকাত ইয়াক মেৰামতি কৰি সামগ্ৰীৰ পৰত 1800 টকাত বিক্ৰী কৰে, তেওঁৰ লাভৰ শতাংশ আছে। চেম প্ৰশ্ন হৈছে অলপ আগত পাই আহিছোঁ যে 900 টকাত কিনি 100 টকাত ভাল কৰে, তো 1000 টকা তেখেতৰ খৰচ, তো তেখেতে বস্তুটো বিক্ৰী কৰে 1800 টকাত, তাৰ অনুমান কৰিব পাৰোঁ যিটো 180 টকা তেখেতৰ 180% তেখেতৰ লাভ। ঠিক আছে, তো অপশ্যন নম্বৰ ডি 117টো। 118 হ'ব যে উইনষ্টেন চাৰ্চিল কোনখন দেশৰ প্ৰধানমন্ত্ৰী? এইটো ইউনাইটেড কিংডম, অপশ্যন নম্বৰ এ ব্ৰিটিছ যুক্তৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 119 যে হুইচ অফ দ্য ফলোয়িং ইজ এন প্ৰপাৰ নাউন, যে নাউনৰ যিটো প্ৰপাৰ নাউন, নাউনৰ ভাগ বহুত থাকে বাৰু, তাৰে প্ৰপাৰ নাউনটো হ'ল যিটো মানে অপশ্যন নম্বৰ ডি ইয়াত দ্য পেচিফিক অ'চেন। কুৱেশ্যন নম্বৰ 120 যে 2 weeks from now the festival would start, identify the single word substitution of the underlined phrases। তো এই 2 weeks যিটো আছে তাৰে মানে ছিংগল ৱৰ্ডত এটা মিনিং এটা থাকে, মানে ছিংগল ৱৰ্ডত প্ৰকাশ কৰিব পৰা এটা মিনিং এটা আছে, সেইটো হ'ল আমাৰ ফৰ্টনাইট বুলি কোৱা হয়। ফৰ্টনাইট মানে হ'ল 14 দিন, 2 weeks মানে 14 দিন, সেইটো বুজায়। 121 যে এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল আছে 169 মিটাৰ স্কুৱেৰ, বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ কিমান? আমি জানো যে বাহু স্কুৱেৰ হয়, বাহু 4টা পূৰণ কৰিলে এনেকৈ যায়, তো এইটো আমাৰ অপশ্যন হ'ব 121ৰ ডি নাম্বাৰটো 13 গুণ 169 হয়। ঠিক আছে, বাহু স্কুৱেৰ হয়। 121 122 যে হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ডেন্সাৰ, ডেন্সাৰৰ কালেক্টিভ নাউন সেইটো আমাৰ কি হ'ব? এইটো ট্ৰপ হ'ব আমাৰ অপশ্যন নম্বৰ এ। যে আইডেণ্টিফাই দ্য কনজাংশ্যন, যোনে যোৰা লগায় ৰাকেশ এণ্ড শুভম আৰু গুড ফ্ৰেণ্ডছ, তো আমাৰ ইয়াত এন হ'ব অপশ্যন নম্বৰ ডি কনজাংশ্যন যোৰা লগোৱা। ঠিক আছে, কোনখন দেশত 2020 গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল? তো অপশ্যন নম্বৰ বি জাপান। 125 কুৱেশ্যন নম্বৰ দ্য প্লেচ ভেলু, মানে য'ত থাকে তাৰ পিছত সংখ্যা শূন্যকেইটা লগাই দিলে হ'ল, সেইটো হ'ল প্লেচ ভেলু সুধিছে। তো 125ত আমাৰ প্লেচ ভেলু হ'ব চি 5000। 126 আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোনগৰাকী নেতৃত্ব দিছিল? তো ৰাণী লক্ষ্মীবাই, অপশ্যন নম্বৰ বি। 127 যে শুদ্ধ বানানযুক্ত পদটো চিনাক্ত কৰাত ইয়াত কোনটো শুদ্ধ হৈ আছে? সেইটো আমাৰ শুদ্ধ হৈ আছে 127ৰ চি নম্বৰ ট্ৰেফিক ছিগনেল, এইটো ইয়াৰ স্পেলিংটো শুদ্ধ হৈ আছে। 128 অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক? এইটো নিশা গাড়ী চলোৱা অনুজ্ঞাপত্ৰ আচলতে এইটো বাধ্যতামূলক নহয়। তাৰপিছত আহিল 129 যে এম্বুলেঞ্চত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয়? এইটো আমাৰ উত্তৰ হৈছে ইয়াত থকা অপশ্যনৰ ভিতৰত বাচিব পাৰোঁ যে ৰঙা বৰণে বিপদত, নীলা বৰণে জৰুৰীকালীন অৱস্থা সূচায়। একচুৱেলি এনেকুৱা হয় যে ৰঙা দিনত বেছি ভালকৈ দেখা পায়, ব্লু বেছি ভালকৈ ৰাতি দেখা পায়, এনেকুৱা এটাও আছে এটা ৰিজন। তো ইয়াত যিকেইটা আছে তাৰ ভিতৰত আমাৰ চি অপশ্যনটো ভাল লাগিছে মানে শুদ্ধ যেন লাগিছে, মিলিছে। তো 130 নম্বৰ কুৱেশ্যন, তাৰে আমাৰ অপশ্যন হ'ব হোৱাট ডাজ গেট আউট অফ হেণ্ড, মানে হাতৰ পৰা ওলাই যোৱাটো সেইটো কোনটো বুজায়? যে এইটো আমাৰ টু বিকাম আনকণ্ট্ৰলেবল, মানে আমি কণ্ট্ৰল কৰিব নোৱাৰা অৱস্থাটো বুজাব, এইটো অপশ্যন নম্বৰ চি। 131 হ'ব ফিল দ্য ব্লেংক, প্ৰধান ইজ এ ডেছ ড্ৰাইভাৰ, এইটো আমাৰ এক্সপাৰ্ট ড্ৰাইভাৰ হ'ব 131 অপশ্যন চি। দ্য HCF 132 12, 24 আৰু 30ৰ গসাগু হৈছে আমাৰ হাইয়েষ্ট কমন ফেক্টৰ, এইটো 132ৰ আমাৰ উত্তৰটো যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন হ'ব চি 6। 133 ভাৰতীয় কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে? বিত্তমন্ত্ৰীয়ে দাখিল কৰে, বৰ্তমান আমাৰ নিৰ্মলা সীতাৰমণ। আৰু আমাৰ অসমত চাব গ'লে আমাৰ গোলাঘাটৰ যিজন আছে, যিগৰাকী আমাৰ কংগ্ৰেছৰ ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছিলে, তেখেতৰ নামটো কি মোক কমেণ্ট কৰি জনাবচোন বাৰু দেই, মানে মহিলা হয় আমাৰ অসমৰো, তেখেতৰ নামটো কি মোক জনাবচোন বাৰু। কুৱেশ্যন নম্বৰ 134 টুইটাৰৰ নতুন নাম কি? সেইটো হ'ল এক্স, অপশ্যন নম্বৰ ডি অপশ্যন এ। 135 ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কৰমচান্দ গান্ধী কোনখন দেশত আছিল? সেইটো হ'ব দক্ষিণ আফ্ৰিকা। 135ৰ এনচাৰ অপশ্যন নম্বৰ এ। 136ৰ যে সংখ্যা এটা ক্ৰম এনেদৰে যাঠে য'ত প্ৰতিটো সংখ্যা ইয়াৰ পূৰ্বৰ সংখ্যাতকৈ 3 অধিক, ক্ৰমটো 2ৰে আৰম্ভ কৰিলে ইয়াৰ দশম সংখ্যাটো হ'ব
ইয়াত বহুতে কিছুমানে 23 মাৰিছে, কিছুমানে 25 মাৰিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 28। তাৰ আমাৰ 2ৰ পৰা আৰম্ভ কৰিব দিছে, 2টো কালৈ মানে আমাক কাউণ্ট কৰিব দিয়া নাই। বহুতে 2টো কাউণ্ট কৰিছে, 2ৰ পৰা ধৰিছে, নহয় 2ৰ পৰা ধৰিব লাগিব। 2টো 1 নম্বৰত নপৰে, 2ৰ পৰা আৰম্ভ কৰি আমাৰ আৰম্ভ কৰিহে 3 নম্বৰ পজিশ্যনতো 1 নম্বৰ হ'ব, তেনেকুৱা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 28। কুৱেশ্যন নম্বৰ 137, যিটো সদৃশ প্ৰকাৰৰ নহয়, মানে ইয়াৰ লগত কোনটো নিমিলে, এইটো আচলতে অলপ কনফিউজন। ইয়াৰ উত্তৰটো হ'ব লাগে পৰিশোধ পে'মেণ্ট, বাকীকেইটাত আমাৰ অলপ বিলৰ লগতে মিলে। কুৱেশ্যন নম্বৰ 138, এণ্টনিমছ বা এননিমছ বুলিও কয় কিছুমানে। এননিমছ অফ ৱৰ্ষ্ট, মানে ইয়াৰে ৱৰ্ষ্টৰ এননিমছ কোনটো? ইয়াৰে হ'ব আমাৰ বেষ্ট, গুড, বেটাৰ, বেষ্ট, যিটো একেবাৰে যিটো মানে পাষ্ট পাৰ্টিচিপল আছে সেইটো। 139ত চুজ দ্য কাৰেক্ট অপশ্যন, টিচাৰ স্কল্ড ইয়া স্কল্ডেড। এইটো অপশ্যন নম্বৰ চি হ'ব লাগে, পূজা হাৰ বেড হেণ্ড ৰাইটিং, স্কল্ডেড মানে এইটো আমাৰ পাষ্ট টেন্সত আছেতো, সেইকাৰণে আমাৰ স্কল্ডেড। 140, যে কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই চিৰাজউদ্দৌলাক পৰাজিত কৰিছিলে? এইটো হ'ব অপশ্যন নম্বৰ বি, পলাচীৰ যুদ্ধ। কুৱেশ্যন নম্বৰ 41, which pronoun can be used to refer to your friends running at a distance? একেলগে গৈ আছোঁ আমি, সেইটো কোনটো প্ৰনাউন, মানে নাউনৰ জেগাত যিটো হয় সেইটো প্ৰনাউন। তো আমি হ'ব এইটো আমি আৰু যে অসমৰ পৌৰ এলেকাত পথত মটৰচাইকেলৰ বাবে ন্যূনতম গতিসীমা কিমান? ইয়াত হ'ব অপশ্যন নম্বৰ আমাৰ ডি হ'ব লাগে, 142, 50 কিলোমিটাৰ ঘণ্টা। কুৱেশ্যন নম্বৰ 43, যে দীপা কৰ্মকাৰে কোনবিধ খেলৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? এইটো হ'ব জিমনাষ্টিক, অপশ্যন নম্বৰ চি, 143। 144, which of the following is the article of the our instructor asked to push the car, তো এইটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, 144। 145, বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত? এইটো হ'ব অপশ্যন নম্বৰ ডি, দুলীয়াজান। অপশ্যন নম্বৰ 46, এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল কিমান? 360 ডিগ্ৰী, অপশ্যন নম্বৰ চি, 146। অপশ্যন নম্বৰ 47, যে which of the following is correct, কোনটো কাৰেক্ট হয়? এইটো আমাৰ গুড, বেটাৰ, বেষ্ট, এইটো কাৰেক্ট, বাকীকেইটা আমাৰ নিমিলে। জংকী আৰু পানেই কোন সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পযুক্ত চৰিত্ৰ? এইটো কুৱেশ্যন নম্বৰ 148, অপশ্যন হ'ব আমাৰ চি, মিচিং জনজাতিৰ, মিচিং কমিউনিটিৰ সম্প্ৰদায়। কুৱেশ্যন নম্বৰ 149, যে ত্ৰিকোণীয় আকৃতিৰ যান বাহন পথৰ চিহ্নটো যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত সেয়া হৈছে আমাৰ কোনটো? যে ত্ৰিকোণীয় আকৃতিৰ যিটো যান পৰিবহণ পথটো কোনটো সূচায়? সেইটো আমাৰ অপশ্যন নম্বৰ চি, কুচনাৰী, মানে সতৰ্কমূলক। আৰু লাষ্ট কুৱেশ্যন আমাৰ 150, যদি 12টা আমৰ দাম 300 টকা আৰু 15টা আপেলৰ দাম 450 টকা হয়, তেন্তে 4টা আম আৰু 3টা আপেলৰ ক্ৰয়ৰ বাবে মুঠ খৰচ? এইটো একেবাৰে আমাৰ চিম্পল ইজি কুৱেশ্যন আছিল, সেইটো আমাৰ 190, মানে 100 আমাৰ ওলাই ইয়াতে আমৰ, আৰু আপেলৰ ওলাই আমাৰ 90 টকা, তো আমাৰ 190 টকা হয়। তো আমি গোটেইখিনি আমাৰ কুৱেশ্যনে চালোঁ। দুটামান কুৱেশ্যন আপোনালোকৰ হোমৱৰ্ক হিচাপে দিছোঁ, আপোনালোক কমেণ্ট কৰি জনাবচোন। দুটামান মোৰ কনফিউজনো আছে, সেইকেইটা আপোনালোকে মোক ক্লিয়াৰ কৰি দিব। আৰু কোনে কিমান নম্বৰ পালে এইটো মিলাই মোক চাবচোন। অলৰেডি চালেই বাৰু, তথাপিও কিমান পালে মোক জনাই দিব। আৰু যদি চেনেলটো ভাল লাগে, মোৰ আৰু ভিডিঅ'বিলাক চাব আপোনালোকে, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নিশ্চয় ভাল ভাল ভিডিঅ' আহিব। আৰু এইখিনিয়ে আছিলে আজি, থেংক ইউ।